হাই এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা উঠিয়েই লোকেশ্যন বিচাৰি গৈছোঁ আমি এঠাইত। প্ৰথমতে অনলাইন দোকানত কেইখনমান কাগজ উলিয়াই গুগলে দেখুওৱা এনেকুৱা ৰাস্তাৰে গৈ ফাইনেলি আমি পাই গ'লোঁ প্ৰথমখন গন্তব্যস্থ। এইখন হৈছে কুমাৰিঘাটৰ ডন বস্কো। আচলতে গভৰ্ণমেণ্টৰ পৰাই প্ৰতিখন ডিষ্ট্ৰিক্টত থকা প্ৰাইভেট স্কুলবিলাকৰ কাৰণে নেশ্যনেল বেগ পলিচি নামৰ ছাৰ্ভে এটা আনিছে, য'ত আমি আহিছোঁ তামুলপুৰ ডিষ্ট্ৰিক্ট। আমাৰ কাম হৈছে ক্লাছ 1ৰ পৰা 8লৈ ছাত্ৰ ছাত্ৰীসকলৰ বেগৰ ওজনবিলাক জোখা আৰু সেইবিলাক নোট কৰি লোৱা। দুখন স্কুল কমপ্লিট কৰি এতিয়া আহিছোঁ শংকৰী শিশু নিকেতন। ইয়াত আকৌ আমাক চাহো খাব দিলে। এতিয়া যাম আকৌ বেলেগ এখন স্কুলত, আৰু এইখন স্কুল বিচাৰোঁতে আমাৰ মাথা গৰম হৈ গ'ল গাইছ। আৰু অৱশেষত আমি পাই গ'লোঁ লিটিল ষ্টাৰ ইংলিছ। ছাৰ হেডৰ লগত কথা পাতিলোঁ, ডিটেইলছবিলাক ল'লোঁ। এতিয়া চাওকচোন এই গছডাল কিমান যে ধুনীয়া। পিছৰখন স্কুলত গৈ থাকোঁতে আমি এইবোৰ কি দেখিলোঁ ৰাইজ চাওকচোন। পাহাৰ দেখি ৰাইজ আমি ৰ'ব নোৱাৰিলোঁ। কিন্তু বহুত কষ্ট হৈছে, কিন্তু এইবোৰ দেখা পাই কষ্ট নোহোৱা হৈ গ'ল। তাৰ পাছত গ'ল আমি কিবা এটা খাবলৈ, আৰু এটা বস্তু আচৰিত লাগিল। এইখন হৈছে নিহাৰিকা ৰেষ্টুৰেণ্ট, আৰু দেখিছেনে গছডাল কিমান ছেফলি ৰাখিছে, আৰু আমাৰ তাত এটা ৰাস্তা বনোৱাৰ নামত গোটেই গছ কাটি দিয়ে।